আহিছো আজি খুবেই ভাল লাগিছে আৰু আপোনালোকৰ চেনেলকো মোৰ খুব ভাল লাগিছে। আপোনালোকৰ চেনেলকো মই শুভেচ্ছা জনালোঁ। আপোনালোকক গোটেই আপোনালোকৰ চেনেল বাতিলে মই শুভেচ্ছা থাকিল। আৰু অসমৰ ভিতৰত মই বহু পিকনিক প্লেছত গৈছিলোঁ। তাত চাই মোৰ চব চাই ভাল লাগছে। একদম লেটেষ্ট বেষ্ট আৰু একদম মানস অভয়াৰণ্য। আৰু মানসটো অসমৰ প্ৰাকৃতিক এটা সম্পদ। এটা প্ৰাকৃতিক সম্পদ কি ধুনীয়া আছে আৰু আপোনাৰ চব ইমান ধুনীয়া পৰিৱেশ এটা ভাল লাগছে। ওচৰতে পানীৰ সুবিধা আছে। আপোনাৰ চবখিনি সুবিধাই মানসতে পাইছোঁ। আমি আহিছোঁ গুৱাহাটী বিৰুবাৰী শংকৰপুৰৰ পৰা। মানসৰ ভিতৰত গৈছিলোঁ, এবাৰ আহিলোঁ আৰু লাষ্টত খাইলৈ আৰু এবাৰ যাম। প্ৰাকৃতিক সৌন্দৰ্যটো ইমান ভাল লাগিছে যে আকৌ এবাৰ যাম জীপ চাফাৰী কৰি। আজি খোৱাত আছে আমাৰ মাছ আছে আৰু চিকেন আছে আৰু খাচীৰ মাংস আছে। পুৰণা বছৰ মানে পুৰণা বছৰটোতো গ'লেই। আমাৰ আগন্তুক ইংৰাজী নতুন বৰ্ষক যাতে অসমৰ প্ৰত্যেকজন অসমীয়াৰে যাতে ভালে কুশলে যায় গোটেই বছৰটো। আৰু লগতে মই আগতীয়াকৈ মাঘ বিহুৰ ওলগ জনালোঁ গোটেই অসমীয়াবাসীলৈ। আমাৰ প্ৰত্যেকবাৰ এটা পিকনিক চলিয়ে থাকে, জানুৱাৰীত হওক ডিচেম্বৰত হওক। কিন্তু এইবাৰ বহুত ভাল লাগছে আমি মানসত আহি। আমাৰ ফেমিলিটো গোটেই আহিছোঁ লগ লাগি। আমি গুৱাহাটীৰ পৰা আহিছোঁ। মানসত প্ৰথমবাৰ আহিছোঁ। কিন্তু আমি বহুত ভাল লাগছে পৰিৱেশটো চাই। সকলো সুবিধা পাইছোঁ, পানী পে চব। আৰু আমি ভাবা নাছিলোঁ ইমানখিনি সুবিধা পাম বুলি, কিন্তু এনেকুৱা যি সুবিধা জেগা গমেই পাওঁ। আৰু যিজন বেকী নদীৰ পানীখন বহুত পৰিষ্কাৰ। ভালে লাগছে চাই। আমি নাওতো উঠি আহিলোঁ তাৰ পৰা। ভালে লাগে বুলি ক'ব লাগিব, সিহঁতক আহিবই লাগিব, অনুৰোধ জনাব লাগিব। বহুত ভাল লাগছে আহি। নতুন বছৰলৈ বহুত আশা, সমস্যাও থাকিল সকলোৰে ভাল হওক বুলি। সেয়াই আৰু আমাৰ